আমাৰ আজি প্ৰথম দিনটোত আমাৰ 6টাকৈ তোৰণ আমি উন্মোচন কৰিলোঁ আৰু এই 6টা তোৰণ উন্মোচনৰ পিছত আমাৰ দিহানাম আছে। দিহানামৰ আগে আমাৰ প্ৰসংগীয়া নাম চলি আছে। নাম প্ৰসংগ শেষ হোৱাৰ পিছতে প্ৰসাদ বিতৰণ হ'ব। আহাৰ গ্ৰহণৰ পিছত দিহানাম আৰম্ভ হ'ব। দিহানামৰ পিছত সন্ধিয়ালৈ আকৌ সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান আছে। সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠানত আমাৰ সত্ৰীয়া নৃত্য গীত মাতৰ উপৰিও ৰাতিলৈ এখন নাট মঞ্চ হ'ব, মৎস্য অৱতাৰ। আৰু অহাকালিলৈ আমাৰ 50খনকৈ পতাকা উত্তোলন হ'ব। শ্বহীদ তৰ্পণ আছে আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত আমাৰ গুৰু শিষ্যৰ মিলন পৰ্ব আছে। গুৰু শিষ্যৰ মিলন পৰ্বৰ পিছত ৰাতিলৈ সাংস্কৃতিক অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ পিছতে আমাৰ লাইভ টেলিকাষ্ট নামৰ এখন মঞ্চনাট ইয়াত পৰিৱেশন হ'ব স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ জৰিয়তে। তাৰ উপৰিও পৰহি দিনা শেষৰ দিনৰ কাৰ্যসূচী হৈছে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। 21টা জাতি জনগোষ্ঠীয়ে ইয়াত সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শন কৰিব তেওঁলোকৰ স্বকীয় যি পৰম্পৰাগত সাজ পোছাক আৰু সংস্কৃতি আছে। তাৰপিছত ৰাতি মুকলি সভা হ'ব। মুকলি সভাত আমি ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰা, গাৰ্জেন অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত প্ৰমুখ্যে আমাৰ নন্দ সিং বৰকলাম নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব। আমি ৰাতিলৈ আকৌ তৃষ্ণা দেৱীৰ জৰিয়তে এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তেখেত আহিব। গতিকে এইখিনি মূলতঃ আমাৰ মূল কাৰ্যসূচী। আমি সকলো কাৰ্যসূচীতে সকলোৰে সহযোগিতা আশা কৰিছোঁ। এতিয়ালৈকে যিখিনি কাৰ্যসূচী ৰূপায়ণ হ'ল খুব সুন্দৰকৈ ৰূপায়ণ হৈছে আৰু এই কাৰ্যসূচীখিনি ৰাইজে যি সহযোগিতা আগবঢ়াইছে আমি সঁচাকৈ আনন্দিত হৈছোঁ। পৰৱৰ্তী কাৰ্যসূচীটো সকলোৰে সহযোগিতা পাম বুলি আশা কৰিছোঁ। মই আপোনালোকৰ জৰিয়তে এতিয়াও যিসকল অহা নাই সকলোকে অহা দিন দুটাত যাতে সহযোগিতা পাওঁ সকলোকে আহ্বান জনাইছোঁ। আমি সুন্দৰকৈ সোণালী জয়ন্তী অনুষ্ঠানটো যাতে উদযাপিত কৰিব পাৰোঁ।